ৱেলকাম বেক টু ৰুণজুন ব্লগছ। এয়া শিৱৰাত্ৰিৰ দিনাই এইটো ভিডিঅ' কৰি থোৱা হৈছিলে, কিন্তু দিয়া হোৱা নাছিলে। মই এইবোৰ ক্ষেত্ৰত বহুত আচলতে পিছপৰা। মই ভিডিঅ' কৰি থওঁ ঠিকেই, কিন্তু মোৰ দিয়াহে নহয়। মানে ভালকৈ কৰিবও নাজানো। দি পেলাই মোৰ এডিটিং কৰাত বহুত দিগদাৰ হয়। তাৰপিছত গ'লোঁ মন্দিৰলৈ। মন্দিৰৰ ভিতৰত সোমাই গৈ আছোঁ। তাত চাকি দিলোঁ, তাৰপিছত সেৱা কৰিলোঁ। তাৰপিছত সেৱা কৰি মন্দিৰ ভাগ চালে, ইমান ভালকৈ ধুনীয়াকৈ সজাইছে, ভাল লাগিলে গৈ পেলাই। মোৰ আকৌ চাদৰখনে এৰাই গৈছিল পিঙৰ পৰা, আকৌ ঠিক ঠাক কৰি ল'লোঁ। ঠিক কৰি ল'লোঁ। ৰাতিলৈ কিজানি হেৰি খুৱাব নেকি, তাতে খিচিৰি ভাত চাত খুৱাব নেকি, তাৰে যা যোগাৰ কৰি আছে মানুহবোৰে। তাৰপিছত এতিয়া ওলাই আহোঁ আৰু তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পিছফালে এতিয়া পায়স খাবলৈ গৈ আছোঁ। পায়স দিয়ে। ভাল লাগে মন্দিৰত শিৱ পূজা দিনা সেৱা কৰি। দিনটো আমি লঘোণে আছিলোঁ। তাৰপিছত লঘোণে থাকি সন্ধিয়া সময়ত গৈ চাকি দিছোঁগৈ। চাকি দি তাতেই আৰু ভোগ খাই পেলাই হেৰিটো ভাঙিলোঁ আৰু ব্ৰতটো, পায়স খাই পেলাই। এয়া পায়স ভাল লাগিছে, পায়সখিনি খাই। এয়া পায়স খাইছোঁ। চেৰিও আছে দেই, গাড়ীতে আছে, সি চাই আছে। সিটো পায়স খাব নোৱাৰেই, ঘিউ চিউ দিয়া থাকেতো। এয়া মই খাই আছোঁ, সি সেয়া গাড়ীৰ ফালৰ পৰা চাই আছে। কি কৰিব বেচেৰা, খাবতো নোৱাৰে, চাই আছে আৰু মোক এৰি তহঁতে খাইছ, সি চাগে ভাবিছে আৰু। তাৰপিছত আকৌ ঘূৰি আহিলোঁ, ঘৰলৈ ঘূৰি আহিলোঁ, আৰু ক'লৈকো নগ'লোঁ। এয়া ঘৰলৈ ঘূৰি আহি আছোঁ। চেৰি পিছফালে চাই আছে। ই মানুহ দেখিলে ইমান ভুকে, একদম মানুহ দেখিলে সি থাকিব নোৱাৰে।